যেহেতু আমাৰ ৰিমেডিয়েল পাৰ্ট এষ্ট্ৰলজি আটাইতকৈ এটা ডাঙৰ পাৰ্ট দেখা যায় যে কোনোবা এখন কুস্তি বিচাৰ কৰাৰ পিছত বা এখন চাৰ্ট যেতিয়া চোৱা হয় তাৰ পিছত বিশ্লেষণ কৰা হয় তাৰ পিছত আহে নেক্সট আহিলে ৰিমেডিয়েল পাৰ্ট কয় গতিকে এষ্ট্ৰলজি আটাইতকৈ এটা দৰকাৰী পাৰ্ট হৈছে ৰিমেডিয়েল পাৰ্ট কিন্তু বৰ্তমান দেখা যায় যে ইউটিউব প্লেটফৰ্মে হওক বা বিভিন্ন প্লেটফৰ্মত কোনো চাৰ্ট নোচোৱাকৈ বা এটা জেনেৰেল কৰি পেলোৱা হয় যিকোনো বস্তুত আৰু সেইমতে বহুত প্ৰেডিকশ্যন বা ৰিমেডিয়েল পাৰ্ট তেওঁলোকে আগবঢ়ায় সেইটো খুব আজিকালি দেখা যায় আৰু সেইখিনি দেখি পেলাই জেনেৰেলি বিভিন্ন দৰ্শকসকলে হওক বা অন্যান্য মানুহে সেইবিলাক ফ'ল' কৰিবলৈ যায় আচলতে এইটো জানো সম্ভৱ যে এখন চাৰ্ট বিশ্লেষণ নকৰাকৈ তেওঁ কোন গ্ৰহৰ কি পজিশ্যন আছে বা তেওঁৰ দশা কি চলি আছে বা অন্তৰ্দশা কি চলি আছে বা কোন গ্ৰহৰ ওপৰত তেওঁৰ বেড এস্পেক্ট আছে বা গুড এস্পেক্ট আছে এই বস্তুখিনি বিশ্লেষণ নকৰাকৈ এটা সাধাৰণ প্ৰশ্নৰ ওপৰতে ভিত্তি কৰি বা এটা জেনেৰেলাইজ কৰি পেলাই যি ৰিমেডিয়েল পাৰ্ট দেখা যায় এই বস্তুখিনি ভিত্তি আছে জানো বা আপুনি এই বিষয়ে কেনেকৈ বিশ্লেষণ আগবঢ়াব এটা কথা এষ্ট্ৰলজিত তেনেকুৱা কিছুমান ৰিমেডিয়েল পাৰ্ট আছে নথকা নহয় গতিকে সাধাৰণ ৰিমেডিয়েল উপায়টো থাকে নথকা নহয় কিন্তু এজন ব্যক্তিৰ কাৰণে তেওঁৰ একৰ্ডিং টু বাৰ্থ চাৰ্ট জন্মৰ পত্ৰিকাৰ ওপৰত ভিত্তি কৰি যদি বিশ্লেষণ কৰা যায় দশান্তৰ ভিত্তিত আৰু সেই হিচাপত তাত কিছুমান বেনিফিট হাউচ থাকে বেনিফিট প্লেনেটলৈ তাৰ উপায় কৰিলে বেছি স্থায়ী আৰু প্ৰভাৱী ফল পায় মেডিকেল সায়েন্সত যেনেকে বিষ হলেই পেইন কিলাৰ খালেই তাৰ হেৰি নহয় পেইন কিলাৰ খালে হয়তো কিছু সময়ৰ কাৰণে আৰাম পাব পাৰে কিন্তু সেইটো স্থায়ী সমাধান নহয় কাৰণ তাৰ পৰা ক'ৰ পৰা বিষ উৎপত্তি হৈছে সেইটো যদি চোৱা যায় তেতিয়াহ'লে তাৰ পৰা তেতিয়াহে এটা স্থায়ী সমাধান হয় গতিকে এষ্ট্ৰলজিটো ৰিমেডিয়েল পাৰ্টত বাৰ্থ চাৰ্ট চাই পেলাই সেইখিনি যিসকল ধৰক প্ৰাপ্তবয়স্ক ব্যক্তি আছে তেওঁলোকৰ কাৰণে জেমষ্টনটো আটাইতকৈ বেষ্ট বঢ়িয়া কাম কৰে যিটো মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু যিবিলাক সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ কাৰণে দান দক্ষিণা যিটো আছে চেৰিটি কোৱা যায় তাৰ দ্বাৰা কৰিব পৰা যায় আন কিছুমান বিষয়ো থাকে তাত মানে দান টাইপৰ বা তেনেকুৱা ধৰণৰ তান্ত্ৰিক উপায়েৰে প্ৰব্লেমখিনি ছল্ভ কৰিব পৰা যায় গতিকে বৰ কাম কৰে আটাইখিনি কাম কৰে আৰু আমাৰ সেই হিচাপত যিখিনি আছে ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে এটা নতুন কোৰ্চৰ ব্যৱস্থা কৰিছোঁ য'ত হয়তো এইটো অসমৰ লগতে ভাৰতবৰ্ষত সৰ্বপ্ৰথম হ'ব য'ত ৰিমেডিয়েল পাৰ্টৰ বিষয়ে ইমান ডিপলি তাৰ উপায়বিলাক চেক্ৰেট উপায়বিলাক প্ৰেক্টিছ আৰু ৰিচাৰ্চৰ ভিত্তিত তাক প্ৰতিষ্ঠা কৰা হৈছে আৰু সেইটো আমাৰ কোৰ্চ চলি আছে তাতো বাকী আহিবলগীয়া দিনবিলাকত ষ্টুডেণ্টসকলৰ লগতে বাকী অসমৰ সাধাৰণ মানুহৰ নিশ্চয় তেওঁলোকৰ মাধ্যমত তেওঁলোকৰ মুখৰ পৰা উপায়বিলাক পাবলৈ সক্ষম হ'ব হয় আমি নিজে আটাইতকৈ গৌৰৱান্বিত যে ডক্টৰ ডিনাথ ভোকাল ছায়েন্স ইনষ্টিটিউটত যি বিভিন্ন ধৰণৰ কোৰ্চ এষ্ট্ৰলজিৰ ওপৰত চলি আছে তাত নতুনকৈ যি কোৰ্চ আহিছে যে ইনষ্টেণ্ট ৰিমেডি কোৰ্চ যি আপুনি নিজৰ দীৰ্ঘদিনৰ আপোনাৰ ষ্টাডিৰ পৰা আপুনি বনাইছে এই কোৰ্চটো আপুনি প্ৰিপেয়াৰ কৰিছে বা আমাৰ মাজত আপুনি দিছে এই কোৰ্চটো গতিকে সেই কোৰ্চটোৰ পৰা ছাৰ যথেষ্টখিনি বেনিফিট হৈছে পেচেণ্টে কাৰণ বিভিন্ন ধৰণৰ যিখিনি মানুহৰ প্ৰব্লেম থাকে বিশেষকৈ তাৰ দুটা প্ৰব্লেমৰ যদি আপোনাক আমি ৰিমেডি আপোনাৰ পৰা জানিব বিচাৰিম অকণমান বিশেষকৈ দেখা যায় যে নিবনুৱা সমস্যাটো আজিকালি অত্যন্ত ভয়ংকৰ এটা সমস্যা বা থাকিলেও কি হয় মানুহে ইনকাম কৰিলেও মানুহৰ এটা উপাৰ্জনে মানুহৰ আজি চলিবলৈ বহুত অসুবিধা হয় গতিকে ছাৰ আপোনাৰ পৰা আমি বিশেষকৈ দৰ্শকৰ সুবিধাৰ কাৰণে যিটো আপুনি কোৰ্চ ইতিমধ্যে ৰেডি কৰিলে বা সেই কোৰ্চ আপুনি ইতিমধ্যে আমাক দিছেও উপাৰ্জন বৃদ্ধিৰ কাৰণে ছাৰ আপুনি ইনষ্টেণ্ট ৰিমেডি কোৰ্চৰ পৰা যদি এটা ৰিমেডি আমালৈ আগবঢ়ায় নিশ্চয় আমাৰ ষ্টুডেণ্ট আৰু দৰ্শকসকল উপকৃত হ'ব উপাৰ্জন বৃদ্ধিৰ কাৰণে উপাৰ্জন তেতিয়া বৃদ্ধি হ'ব প্ৰথম কথা যদি সংস্থাপন হয় নহয় জানো কিবা এটা কাম কৰিব লাগিব তেহে উপাৰ্জন হ'ব নহ'লে উপাৰ্জন ইনকাম ক'ৰ পৰা আহিব আৰু ইউটিউবত যিখিনি বস্তু দেখা গৈছে সেইখিনি কেৱল ধন উপাৰ্জন কৰিব পাৰে
কাৰণে লাখ কোটি কৰোড়পতিৰ কাৰণে উপায় তেনেদৰেতো কোনো ধনী নহয় গতিকে প্ৰথম কথা হৈছে উপাৰ্জনৰ ক্ষেত্ৰখন তৈয়াৰ কৰে তাৰপিছত উপাৰ্জন যদি খেতি কৰিব হয় যদি পথাৰখনেই নাথাকে নিজে তেতিয়া ক'ত কৰিব হয় সেই খেতি হ'ব বুলি ক'লে হয়, হে হয়। RSI গোটাই দিলে কি হ'ব গতিকে প্ৰথম কথা হ'ল কি যিসকল নিবনুৱা আছে শিক্ষিতই হওক বা অশিক্ষিতই হওক কাৰণ সকলোৱে কৰ্মসংস্থাপন লাগে গতিকে তাৰ পৰা এটা সুন্দৰ ৰিমেডি মই দিব বিচাৰিছোঁ য'ত নেকি বহুতে ইয়াৰ পৰা ভাল ফল পাইছে সেইটো কি কৰিব যিসকলে ইউটিউবৰ ভিডিঅ' চাই আছে কৰ্ম বিচাৰি ফুৰিছে আৰু কৰ্ম পালেই উপাৰ্জন সম্ভৱ হ'ব তেওঁলোকে এটা কাম কৰিব শুক্ৰবাৰে এটা নতুন তলা ষ্টীলৰ তলা কিনি লৈ আহিব হয় সেইটো তলাটোত চাবি লাগি আছে নে নাই বা মানে সেইটো মানে ইম্পৰ্টেণ্ট কথা নহয় কিন্তু তলাটো কিনোতে যাতে চাবিটো তাত তলাটোৰ মানে লগাই পেলাই যাতে কোনো ট্ৰায়েল নকৰে যিজনে কিনিব তেখেতেও যাতে ঘূৰাই সোমোৱাই নাচায় তাতে আৰু যিজন দোকানীয়ে দিব তেওঁ যাতে নাচায় সেইভাগে কিনি লৈ নিয়াৰ পিছত আৰু তলাটো অলপ ডাঙৰ হ'লে ভাল অলপ ডাঙৰ তলা লাগে আনি পেলাই তেওঁ ৰাতি শোৱাৰ শিতানত ৰাখি থৈ দিব মানে শোৱাৰ মানে মূৰৰ ছাইডতে তাৰপিছত পিছদিনাখন তেখেতে যিজনে এইটো কাম কৰিব লাগিব তেওঁ ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই চাহ তাহ খোৱাৰ আগতে সেই তলাটো নতুন তলাটো কোনোবা ধৰ্মীয় স্থান নামঘৰ হওক মন্দিৰ হওক মছজিদ হওক গুৰুদ্বাৰ হওক য'তেই নহওক তাত দি আহিব লাগে তাৰপিছত তেওঁ আহি চাহ তাহ খাব পাৰে আৰু সেইদিনা মাছ মাংস বা তেনেকুৱা বেড হেবিট পালন কৰিব নালাগে তেতিয়া সেই তলাটো যেতিয়া সেই ধৰ্মীয় স্থানত কোনোবা তাৰ প্ৰতিপক্ষই ব্যক্তিয়ে মানে তাত মানে পূজাৰী থাকিব পাৰে পুৰোহিত থাকিব পাৰে যেতিয়া তলাটোৰ ব্যৱহাৰ কৰিব তাত চাবি ভৰাই যেতিয়া তলাটো খুলিব তেতিয়াহ'লে এওঁৰ ভাগ্যৰ কুল খাব সেইটো মানে আনলক দ্য ডেষ্টিনি গতিকে এইটো এটা লাল কিতাপ ৰেমেডিজ আৰু এইটো এফেক্টিভ সেইটো কৰাৰ পিছত তেওঁলোকে সেইটো উপায় কৰাৰ পিছত সংস্থাপন ব্যৱস্থা নিশ্চয় হ'ব 2-3 মাহৰ ভিতৰত তেখেতলোকে ৰিজাল্ট পাব আৰু যিসকল ব্যক্তিৰ ব্যৱসায় ক্ষেত্ৰ আছে উপাৰ্জন নাই তেওঁলোকৰ কাৰণে এটা মই সাধাৰণ উপায় দিছোঁ তেওঁলোকে যেতিয়া দোকান বা ব্যৱসায় প্ৰতিষ্ঠানটো যেতিয়া খুলিব খোলোতে সকলোৱে নিশ্চয় ধূপ চাকি জ্বলাই সেই সময়ছোৱাটোত ধূপ চাকি জ্বলাওঁতে শ্ৰিং 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 শব্দটো যদি পাৰে 11 বাৰ নহ'লে 21 বাৰ নহ'লে 108 বাৰ যেনেকে পাৰে এটা নিয়মিত যেনেকে যদি 11 বাৰ কৰে তেতিয়াহ'লে প্ৰতিদিনে 11 বাৰ যদি 21 বাৰ কৰে তেতিয়াহ'লে প্ৰতিদিনে 21 বাৰ যদি 108 বাৰ কৰে সেই কণ্টিনিউৱেশ্যন ৰাখি পেলাই অহৰহ যদি তেখেতলোকে এই উপায়টো কৰিব লয় অন্ততঃ 45 ডেজ তাতকৈ বেছিও কৰিব পাৰে তেতিয়াহ'লে ব্যৱসায় উপাৰ্জন প্ৰাপ্তি হ'বলৈ ল'ব মন্ত্ৰটো মনত ৰাখিব শ্ৰিং শ্ৰিং মনত ৰাখিব এই শব্দটো হেৰি কৰিব এই শ্ৰিং শব্দটো হৈছে মা লক্ষ্মীৰ বীজ মন্ত্ৰ মানে মা লক্ষ্মী ইয়াৰ দ্বাৰা সন্তুষ্ট হ'ব মা লক্ষ্মী জাগ্ৰত হ'ব এইটো হৈছে বেদৰ মন্ত্ৰ ই এফেক্টিভ হয় গতিকে এই মন্ত্ৰটো যিসকল ব্যৱসায় আছে তেওঁলোকে পাঠ কণ্টিনিউ কৰিব পাৰে নিশ্চয় দৰ্শকসকল আপোনালোকে গম পাইছে যে যিটো আমাৰ ছাৰে যিটো মন্ত্ৰ বিশেষকৈ দিছে দোকান খোলাৰ সময়ত শ্ৰিং মন্ত্ৰটো 8 বাৰ 11 বাৰ বা 108 বাৰ 11 বাৰ 21 বাৰ 11 বাৰ 21 বাৰ 108 বাৰ যেনেকৈ যাৰ সুবিধা হয় আচলতে তেনেকৈ কৰিলে নিশ্চয় তেখেতসকলে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনত হওক বা কৰ্মক্ষেত্ৰখনত উন্নতিৰ মুখ দেখা পাব ধন্যবাদ ছাৰ